Oi Tinku, kita hilang. Kali. Oh. Kan mon mari asal je. Kali video ta sai aslu take bhabi asu. Ki video? Ko. Oi Helen Twinkle so. Oi Twinkle, machi a kenuka? Oh, kita. Oh, aili. Ahilu de. Oi kali je ami juntu video sai me gaolo ahim koisilu. Twinkle hetu karne aise. মই হেতু কাৰণে অবিনাশকো লগত লৈ আহিছো সলিউশন উলিয়াব লাগিব আজি Boy আমি ডিসকাস কৰোগে boy. Aha, bola road pe boh. Boy. এইখনি গাঁও বুকুৰ আপুনিয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিৰ চহৰত যোনবিলাক সমস্যা হৈ আছে সেয়া ইয়াতো হৈ আছে কিন্তু আমি দেখিও নেদেখা কৰি আছো যেনেকৈ আমাৰ ক'ব গ'লে এতিয়া বিশুদ্ধ পানী ব্যৱস্থা মহিলাৰ স্বাস্থ্য ব্যৱস্থা জাবৰ পেলাবলৈ সঠিক ব্যৱস্থা নাই কিন্তু ইয়াৰ সমাধান কি স্যানিটেশন কিন্তু গাঁৱত আমি চেনিটেশ্যন আনিম কেনেকৈ এআই আৰু এটা কথা নহয় এআই ব্যৱহাৰটো কৰিম কিন্তু আৰম্ভ কৰিম ক'ৰ পৰা শুনা মই কৈছো গাঁৱত মহিলাসকলৰ চেনিটেশ্যনৰ ব্যৱস্থা আমি আমাৰ গাঁৱৰ স্কুলবোৰৰ পৰাই কৰিব পাৰোঁ স্কুলৰ ছাত্ৰীসকলৰ বাবে চেনিটেৰী পেড মেচিন পেড পেলাবৰ বাবে স্মাৰ্ট বিন আৰু টয়লেটতো এআই এপ্লিকেশ্যন ব্যৱস্থা কৰি দিব পাৰোঁ এখন ঘৰ বা এটা পৰিয়াল তেতিয়াহে সুস্থ থাকিব যেতিয়া ঘৰখনৰ মহিলাগৰাকী সুস্থ থাকিব খোৱা বোৱা ৰন্ধা কৰা পৰা আদি কৰি কেঁচুৱা চম্ভালালৈকে পৰিচ্ছন্নতাৰ দৰকাৰ মানে চেনিটেশ্যন বা হাইজিনৰ প্ৰতি সজাগ হোৱাটো প্ৰতিখন ঘৰতে দৰকাৰ আছে আৰু এই সজাগতা আনিব পাৰিব এআইয়ে বহুত ঠাইত এতিয়ালৈকে এআই জৰিয়তে মহিলাসকলৰ হ'ব লগা বা হৈ থকা বহুত বেমাৰ এআই সহায়ত ধৰা পেলোৱা হৈছে আমাৰ গাঁৱৰ হস্পিটালবোৰতো যদি এআই এপ্লিকেশ্যন ব্যৱহাৰ কৰা হয় তেনেহ'লে চহৰলৈ নগৈ গাঁৱতে বহুত বেমাৰ ভাল কৰিব পাৰিব আৰু পানীৰ কাৰণে বহুত ধৰণৰ অসুবিধা আহি পৰে যেনেকৈ নৰ্থ ইষ্টৰ পানীত আৰ্ছেনিক পোৱা যায় যিটোৱে কেঞ্চাৰৰ সৃষ্টি কৰে ৰাজস্থান তেলেংগানা আৰু কৰ্ণাটকৰ কিছু ঠাইত ফ্ল'ৰাইড পোৱা যায় যিটোৱে ফ্ল'ৰচিছ আৰু বোন ডিজিজ জাতীয় মাৰাত্মক ৰোগৰ সৃষ্টি কৰে গতিকে আমি এআই জৰিয়তে অট'মেটেড মনিটৰিং ছিষ্টেম গাঁৱত আনিব লাগিব যিয়ে পানীত থকা বীজাণু আৰু বেয়া পানী পৰিমাণটো জুখিব পাৰিব এই ব্যৱস্থা কৰিলে লেতেৰা পানী খাই হোৱা বেমাৰৰ সংখ্যা গাঁৱত কমি আহিব বিশুদ্ধ পানী ব্যৱস্থা গাঁও আৰু স্কুলবোৰত কৰিলে ছাত্ৰ ছাত্ৰীবোৰক বেমাৰৰ পৰা যথেষ্টখিনি আমি আঁতৰাই ৰাখিব পাৰিম আৰু মানুহ আমি নিজে সজাগতা হ'ব লাগিব আমি নিজে আমাৰ ওচৰে পাজৰে থকা যিমান জাবৰ জোথৰ নিৰ্দিষ্ট ঠাইত জমা কৰি লগালগ ডিকম্প'জ কৰিব পাৰোঁ আৰু এয়া সম্ভৱ হ'ব অকল এআইৰ হেল্পত আমি এআই ইউজ কৰি পেলাই এনেকুৱা এটা এটিএম মেচিন আৱিষ্কাৰ কৰিব পাৰোঁ য'ত নেকি আমাক কেৱল এখন কাৰ্ড দিয়া হ'ব গাঁও বা চহৰৰ মানুহৰ সকলোৰে নামত এখন কাৰ্ড হ'ব সেই কাৰ্ডখন এটিএম মেচিনটোত সোমাই দিয়াৰ লগে লগে এই মেচিনটোত থকা জাবৰ জোথৰ পেলোৱা কণ্টেইনাৰটো খোল খাই যাব আৰু সেই কণ্টেইনাৰটোত মানুহে জাবৰ জোথৰখিনি পেলাই দিব পাৰিব আৰু এআইৰ সহায়ত আপুনি কিমান ৱেষ্ট মেটেৰিয়েল পেলাইছে তাৰ ৱেট কোৱান্টিটি কিমান টাইপৰ পেলাইছে সব ওলাই পৰিব আৰু এনেকুৱা কৰিলে অকল পইচাৰে লাভ নহয় আমাৰ গাঁওখনৰ চাফ চিকুণতা আৰু সৌন্দৰ্যতা লগতে মানুহৰ জীৱন আমি সদায় বচাই ৰাখিব পাৰিম বই নহলে পৰিৱৰ্তনলৈ আগবাঢ়ো এইখনি গাঁও বুকুৰ আপুনিয়াতে দেখো নতুন